আজি আহিছো এএছ মটৰ্ছ ইয়াতে নিউ কালেকশ্যন আহি গৈছে R15 আছে ৰনিন আছে আপাচি RTR আছে NS আছে RS আছে Yamaha আছে MTৰ কালেকশ্যন সব পৰা আপোনালোকে এভেইলেবল আছে MTৰ কালেকশ্যন NSৰ সকলো ধৰণৰ মডেল পাই যাব 125 200 250 আপোনালোকে সব পাৰে আৰু NS এভেইলেবল হৈ আছে 160 পাই যাব NS সকলো ধৰণৰ বাইক দেখুৱাম আজিৰ এই ভিডিঅ'ত বাইক প্লাস স্কুটিও আপোনালোকে পাই যাব নিউ মডেল বিলাক চাও পাৰে আৰু এফালেও বহুত কালেকশ্যন আছে বুলেট পাব পালসাৰ আছে 150 পালসাৰ 220 हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ টাইটেল আৰু তোমাৰ চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি বহুত দিন পিছত আহিছো এএছ মটৰ্ছ এটা নিউ ইয়াৰ আহি আছে আৰু নিউ ইয়াৰৰ আগত আপোনালোকে যদি এটা বাইক এটা স্কুটি কিনিম বুলি ভাবি আছে আজিৰ ভিডিঅটো আপোনালোকৰ কাৰণে বনাইছো ভিডিঅটো হেগলৈ চাই থাকক নিউ কালেকশ্যন দেখুৱাম আজি বহুত কালেকশ্যনে আহিছে ডমিনাৰ বহুতে কমেন্ট কৰি আছিল দাদা ডমিনাৰ লাগে তো ফাইনালি ডমিনাৰো আজিৰ ভিডিঅত মই আপোনালোকক দেখুৱাম R15 আছে হান্টাৰ আছে ডিউক আছে RC আছে মানে সকলো ধৰণৰ বাইকে আপোনালোকে পাই যাব আৰু এএছ মটৰ্ছৰ পৰা আৰু স্কুটি লাগিলে স্কুটিও আজিৰ ভিডিঅত মই দেখুৱাই আছো ষ্টাৰ্টিং কিমানৰ পৰা দি আছে আৰু ফাইনান্স কৰিলে মিনিমাম কিমান ডাউন পেমেন্ট লাগিব আৰু নিউ ইয়াৰ স্পেশাল কিমান দাম কমিছে বাইক আৰু স্কুটি যদি আপোনালোকে সেকেন্ড হ্যান্ড লব আহে ইয়াতে গোটেই মই ভালকে আপোনালোকক জনাই আছো ভিডিঅটো স্কিপ নকৰি হেগলি চাই থাকক আৰু যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্রাইব কৰিব তো দাদা এফালে পুৰা ৰেডি হৈ আছে আৰু দেখুৱাব তো বলক ভিডিঅটো সোনকালে আৰম্ভ কৰো মোৰ লগত এএছ মটৰ্ছৰ দাদা আছে ভাল না দাদা খবৰ ভাল তোমাৰো ভাল চাগে হয় এতিয়া দাদা নিউ ইয়াৰ আহি আছে নিউ ইয়াৰ স্পেশাল অফাৰ আপোনালোকৰ ইয়াৰ পৰা কি থাকিব অফাৰটো আমাৰ এনেকুৱা হেৰি ফেষ্টিভ সিজনত থাকে তথাপিতো এতিয়া বৰ্তমান গাড়ী ললে আপোনালোকে পেট্ৰলটো পাব আৰু হেলমেট এটা পাব হয় আজি দাদা আপোনালোকৰ বাইক আৰু স্কুটি ৰেট বিলাক কমিল না অলপ নাই যথেষ্টখিনি কমাইছো আগত কৰি যথেষ্ট কমিছে আৰু ভিডিঅটো আপোনালোকে চালে গমেই পাব যিসকলে আগতে চাইছে সিহঁতেতো গমেই পায় বাৰু তথাপিতো আজিৰ ভিডিঅত যিমান পাৰো আৰু কম কৰি দিছো আপোনালোকে চাব ভিডিঅটো শেষলৈকে স্কিপ নকৰাকে দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা বাইক আৰু স্কুটি পাম আপোনালোকৰ স্কুটি পাই যাব 32000 ৰ পৰা স্কুটি পাই যাবা আৰু মানে বাইকো হেনেকুৱা ৰেঞ্জতো পাই যাবা তো বস্তুটো চাই ললে হ'ল মই গোটেই দেখাই যাম ভিডিঅত ওকে দাদা আজি আৰম্ভ কৰা কৰিব আৰম্ভ কৰিম মেটিয়ৰ আছে এখন হয় 2024 ৰ মডেল হয় একেবাৰে কম চলা 4000 মাত্ৰ চলিছে সপৰে মাত্ৰ 4000 কিলোমিটাৰ ৰানিং ইমান কম চলা বাইক আহি গৈছে এএছ মটৰ্ছ দাদা এটা কিমানত দি আছে আজি এখন প্ৰাইস আহিব 1,79,000 1,79,000 সপৰে আপোনালোকে ডাউন পেমেন্ট মিনিমাম ফাইনান্স কৰিলে কিমান লাগিব ফাইনান্স কৰিলে যদি আগতে লোন লোৱা আছে তেনেহলে সিভিল যদি ভাল আছে 60 মান দিলে ওলাই যাব 55 to 60 ভিতৰত ওলাই যাব 60,000 মিনিমাম ডাউন পেমেন্ট লৈ আহিলে আৰু আপোনালোকে বাইকটো লৈ যাব পাৰিব তাৰ পিছত তো আহিলে নেক্সট আছে এখন V4 আছে R15 2023 মডেল 14 আগষ্ট 20000 around 20000 ৰ ভিতৰত চলিছে গাড়ী খুব ধুনীয়া কন্ডিশনৰ আছে এখনৰ প্ৰাইসটো ৰাখিছো মই 1,35,000 1,35,000 মিনিমাম ডাউন পেমেন্ট 50,000 60,000 কম দিলেও ওলাব তাৰ কম দিলেও ওলাই যাব তাৰ পিছত ব্ল্যাকত আহিলে ব্ল্যাকত এখন V3S আছে 2023 ৰ মডেল হয় এখন চলিছে 7000 7000 চলিছে তো এখনৰ প্ৰাইসটো ৰাখিছো 1,28,000 1,28,000 পাই যাব আপোনালোকে তাৰ পিছত দাদা নেক্সট আছে এখন হান্টাৰ ৰয়েল এনফিল্ড 350 2024 ৰ মডেল হয় অক্টোবৰ মাহৰ এখনো খুব কম চলা গাড়ী হয় 4000 চলিছে মাত্ৰ 4000 কিলোমিটাৰ ৰানিং ৰয়েল এনফিল্ড হান্টাৰ 350 কিমানত দি আছে এখনৰ প্ৰাইসটো ৰাখিছো তোমাৰ 1,49,000 1,49,000 ত পাই যাব আপোনালোকে মিনিমাম ডাউন পেমেন্ট দিলেও লোন কৰি লৈ যাব পাৰিব তাৰ পিছত দাদা আহি গেল KTM RC এখন আছে 2022 ৰ মডেল হয় এইখনৰ প্ৰাইসটো ৰাখিছো 92,000 এটো কিমান সিসি হয় দাদা 125 সিসি 125 সিসি তো সপৰে আপোনালোকে পুৰা ধুনীয়া কন্ডিশনত হৈ আছে ইনস্যুৰেন্স পলিউশন তো গোটে আপোনালোকে বনাই দিব ইয়াৰ হেবিলাক থাকে পলিউশনটো একচুয়ালি পলিউশনটো ফেল থাকে পলিউশনটো নিজে বনাব লাগে বাকি ইনস্যুৰেন্স যেটো ফেল থাকে হেতু বনাই দিম আৰু RC টো ট্ৰান্সফাৰ কৰি দিয়া যায় অনাৰশিপ ট্ৰান্সফাৰটো আমাৰ ফালৰ পৰা কৰি দিয়া যায় এই কিন্তু তাতেও এটা কথা আছে যে মই যিখিনি প্ৰাইস এতিয়া কৈ যাম আপোনালোকক ভিডিঅত যিখিনি প্ৰাইস কৈ যাম এইখিনি অকল গাড়ীৰ প্ৰাইসটোৱে কম হয় ইয়াতে আমাৰ পেপাৰটো আমাৰ ইনক্লুড না থাকে গাড়ীৰ নামৰ লগত তো পেপাৰটো আমাৰ এক্সট্ৰা আহে তো হেতু বস্তুটো যিসকলে আগতে ভিডিঅটো চাইছে সিহঁতে বাৰু গমে পায় নতুনকে সোৱা বিলাকৰ কাৰণে মই কৈ দিছো যে আমাৰ কাগজৰ খৰচাটো বাইকৰ খৰচাৰ লগত এক্সট্ৰা থাকে ইনক্লুড না থাকে হয় তো এতিয়া খালি বাইকৰ প্ৰাইসখিনি কৈ গৈ আছে তাৰ পিছত দাদা আহিলে 390 RC 390 RC 390 এখন 2024 ৰ মডেল হয়
খুব কম চলিছে, খুব কম কিলোমিটাৰ 1245 মাত্ৰ। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। কিমানত দি আছে এইটো? এখনৰ প্ৰাইচ ৰাখিছো 2,18,000, 2,18,000 টকা। আৰু অন টেবল নিউ ইয়াৰ স্পেশাল অলপটো নেগোশিয়েট হৈ যাব। কেছত যদি আপোনালোকে পাৰচেজ কৰে দেন নেগোশিয়েট হৈ যাব। তাৰপিছত দাদা আহি গ'ল টিভিএছ। এখন RTR 310 হেৰি হয়, RTR হয় 310 এইখনৰ 2024 ৰ মডেল হয়। এইখনৰ প্ৰাইচ 2,18,000, 2,18,000 টকা। নেকেটটো চাব পাৰে আপোনালোকে টিভিএছ RR 310। ডাউন পেমেন্ট মিনিমাম দাদা এইটো ল'লে? এইখনৰ ডাউন পেমেন্ট মোটামুটি যদি আগতে লোন লোৱা আছে দেন 1 লাখ এনেকুৱা দিব লাগিব। 1 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিবই লাগিব। আৰু নতুন ল'ব গ'লে তো বহুত দাম পৰি যাব। এতিয়া সেকেন্ড হেণ্ডৰ ভিতৰত আপোনালোকে ভাল কণ্ডিশ্যনত কম ৰানিং বাইক পাই যাব ইয়াতে। তাৰপিছত দাদা আহি গ'ল জাভা আছে। জাভা এখন 42 মডেল হয়, 2023 ৰে মডেল হয় এইখনো। ওকে, এইখনৰ প্ৰাইচটো ৰাখছো 1,25,000। 1,25,000ত জাভা পাই যাব আপোনালোকে। ধুনীয়া হৈ আছে কণ্ডিশ্যন, চাব পাৰে। তাৰপিছত দাদা আহি নেক্সট আছে এখন ডমিনৰ 2024 মডেল 400, গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো ৰাখছো 1,85,000। 1,85,000 ডমিনাৰ বহুতে বিচাৰি আছিলে, কমেন্ট কৰি আছিলে দাদা ডমিনাৰ লাগে ফাইনেলি আহি গ'ল ডমিনাৰ 400। সব পাৰে অল এক্সেসৰিজ লাগি আছে। তাৰপিছত দাদা আহি গ'ল নেক্সট আছে এখন MT-15 2024 ৰ মডেল হয়। খুব ধুনীয়া কণ্ডিশ্যন আছে। ব্লেকত যদি কাবাক লাগে খুব ধুনীয়া স্পেচলেছ গাড়ী হয়। এখনৰ প্ৰাইচটো ৰাখছো 1,59,000। 1,59,000ত আপোনালোকে পাই যাব MT। কিমান চনৰ ক'লে এইটো? 2024 ৰ মডেল। 2024 ৰ মডেল, এক বছৰ হ'ল আৰু সব পাৰে আপোনালোকে। তাৰপিছত নেক্সট আছে এখন আপাচি 200 হয়, আপাচি 4V200 হয়। এখনৰ প্ৰাইচটো ৰাখিছো 1,12,000। 1,12,000 টকা। টায়াৰো চাব পাৰে আপোনালোকে, টায়াৰ পুৰা ধুনীয়া হৈ আছে। আৰু ইয়াৰ পৰা বাইক লৈ গ'ল আৰু 1 টকা কম চলা 2025 ৰ মডেল হয়তো, খুব কম চলিছে। 4,000 মাত্ৰ চলিছে মাত্ৰ গাড়ী। মানে এইবিলাক বাইক লৈ আৰু চলাই থাকক, বিন্দাছ চলাই থাকিব পাৰে। এখন মানে কি আৰু নতুন লোৱাই হয়, 2025 ৰ যেহেতু গাড়ী হয়, নতুনে আৰু এই বছৰৰে গাড়ী, তো বেছি চলাও নাই, খুব কম চলা হয়। যদি কোনোবা আপাচি 200 বিচাৰি আছে দেন আপোনালোকে আহিব পাৰে, এইচ মটৰ ভিজিট কৰিব, গাড়ীখন চাব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত আছে। তাৰপিছত দাদা আহি গ'ল ৰয়েল এনফিল্ড GT 650। এখন ইণ্টাৰচেপ্টৰ 650 হয় ৰয়েল এনফিল্ডৰ, 2019 ৰ মডেল হয়। ওকে, যদিও 2019 ৰ মডেল, খুব ধুনীয়া মেইনটেইন কৰিছে, খুব ধুনীয়া হৈ আছে গাড়ী আছে। কালাৰ চাব পাৰে অল অৰিজিনালে হৈ আছে। এটো দাদা কিমানত দি আছে? এখনৰ প্ৰাইচটো ৰাখছো 1,59,000। 1,59,000 মিনিমাম ডাউন পেমেন্ট দাদা? ডাউন পেমেন্টটো মোটামুটি ৰয়েল এনফিল্ডত যদি সিভিল যদি ভাল হয় তেনেহলে 50-55 এনেকুৱা ভিতৰত ওলাই যাব লাগে। সব পাৰে আপোনালোকে। 650 বহুত পাৱাৰফুল বাইক হয় আৰু লুকছত তো এইবিলাক ক'বই নালাগে। আৰু ৰয়েল এনফিল্ডৰ বাইক গম পায় আপোনালোকে, আজিকালি সবে বিচাৰি থাকে। তাৰপিছত ক্লাছিক বহুতেই বিচাৰি থাকে। ক্লাছিক এখন ষ্টিল ব্লেক মডেল হয়, 2023 চলাটো এৰাউণ্ড 11,000 ভিতৰত চলিছে। কোনো প্ৰাইচটো ৰাখছো 1,65,000। 1,65,000ত পাই যাব আপোনালোকে। মিনিমাম ডাউন পেমেন্ট দিলেও লৈ যাব পাৰিব। ব্লেক কালাৰটো বহুত ডিমাণ্ড, আৰু ব্লেক কালাৰো পাই যাব ইয়াতে। নেক্সট আছে এখন HF ডিলাক্স 2022 ৰ মডেল হয়। মানে কোনোবা যদি মাইলেজৰ কাৰণে বা জমাটো চুইগি সেনেকুৱা যদি হেৰি কৰিম বুলি ভাবি আছে তেনেহলে এইবোৰ বাইক ল'ব পাৰে, খুব ধুনীয়া মাইলেজ এইবিলাকৰ। তো এইখনৰ প্ৰাইচটো ৰাখিছো 49,000। 50,000 টকাৰ তলতে আৰু পাই যাব। অন্তেও অলপ নেগোচিয়েট হৈ যাব। ফাইনেন্স হ'ব দাদা? এইটো হৈ যাব ফাইনেন্স। মিনিমাম কিমান লাগিব এইটো? এইখনত যদি চিভিল ভাল আছে 20,000 ওলাব লাগে। 20,000 টকা লৈ আহিলেও আৰু আপোনালোকে বাইকটো লৈ যাব পাৰিব। ধুনীয়া হৈ আছে আৰু মেইনটেনেন্স। তাৰপিছত আহি গ'ল এখন 2019 ৰ মডেল হয়, X-Blade 160 হয়। খুব ধুনীয়া কণ্ডিশ্যনতে আছে এইখনো। এখনৰ প্ৰাইচটো ৰাখিছো 59,000। 59,000ত পাই যাব আপোনালোকে সব পাৰে। তাৰপিছত দাদা আহি গ'ল নেক্সট 220 আছে। এইখন BS6 2024 ৰ মডেল হয়, 15,000 ৰানিং আছে। এখনৰ প্ৰাইচটো ৰাখিছো 1,13,000। 1,13,000ত পাই যাব। তাৰপিছত পালসাৰ NS400 Z 2024 ৰ মডেল, ৰানিংটো 7,000 হৈছে হয়। আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1,59,000। 1,59,000ত আপোনালোকে পাই যাব আৰু সব পাৰে। E20 মডেল দাদা মিনিমাম কিমান লাগিব ডাউন পেমেন্ট? ডাউন পেমেন্ট এইখনৰ 45 to 50 ভিতৰত ওলাই যাব। আৰু সিভিল ভাল আছে, ধুনীয়া সিভিল যদি সব পাৰে আপোনালোকে। NS400 আপোনালোকে কণ্ডিশ্যন চাই লওক, কম্পেয়াৰ কৰি লওক আৰু টেষ্ট ড্ৰাইভ লৈ লওক। এটা
আহি গেনে তাৰপিছত দাদা আহি গ'ল N160 এখন 2024 ৰ মডেল হয় হয় খুব ধুনীয়া কন্ডিশনতে আছে এখনো 30,000 ৰানিং হৈছে আৰু ইয়াতে আৰু সেমে হৈ আছে পুৰা এখনৰ প্ৰাইসটো ৰাখছো 1,05,000 1,05,000 পাই যাব আপোনালোকে ওয়াশিং পলিশ সার্ভিসিং গটে আৰু কৰি দিব ইয়াৰ পৰা এইবিলাক কৰি দিয়া যাব যদি আপোনালোকে আহিলে চাই ল'ব পাৰে গাড়ীখন আৰু যি সৰু সুৰা কাম থাকিলে সেইবিলাক আমাৰ কৰি দিয়া যায় আৰু এনেকুৱা বৰ বিশেষ কাম নাথাকে যেহেতু সেইখিনি চাই ল'ব পাৰিব হয় দাদা তাৰপিছত পালসাৰ 150 এখন 2000 হেৰিৰ মডেল হয় 23 মডেল হয় হয় এখনৰ প্ৰাইসটো ৰাখিছো 80,000 80,000 টকা পাই যাব সপৰে পালসাৰ 150 আপোনালোকে এটো কন্ডিশনত ধুনীয়া হৈ আছে তাৰপিছত দাদা আহি গ'ল FZS Yamaha এখন 2023 মডেল হয় এখন ভাৰ্জন 4 খন হয় হয় আৰু এখনৰ প্ৰাইসটো ৰাখিছো 89,000 পাই যাব আপোনালোকে সপৰে এটো ধুনীয়া হৈ আছে আৰু তাৰপিছত দাদা নেক্সট আছে এখন Shine 125 SP ধুনীয়া আছে গাড়ীখন 25 কিলোমিটাৰ ৰানিং হৈছে 25,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এখনৰ প্ৰাইসটো ৰাখিছো 59,000 পাই যাব আপোনালোকে তাৰপিছত দাদা আহিলে নেক্সট আছে এখন Honda Hornet 160 2023 মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 75,000 অন টেবল নেগোসিয়েশন অলপ হৈ যাব আৰু তাৰপিছত দাদা নেক্সট আছে Apache 160 4V 2025 ৰ মডেল হয় হয় আৰু এখনৰ প্ৰাইসটো ৰাখিছো 1,05,000 1,05,000 পাই যাব আপোনালোকে এইবিলাক তো দাদা গোটে আৰু BS6 হয় BS6 মডেলে হয় ইয়াতে মানে সব নতুন বাইকে হয় আৰু ইয়াতে চাও পাৰে তাৰপিছত দাদা নেক্সট আছে এখন Pulsar 125 2025 ৰ মডেল হয় চলিছে মাত্ৰ 5,000 চলিছে 5,000 কিলোমিটাৰ সপৰে মাইলেজৰ কাৰণে আৰু যদি বিষয় আছে এখনৰ প্ৰাইসটো ৰাখিছো 79,000 সপৰে আপোনালোকে ধুনীয়া হৈ আছে আৰু কন্ডিশন ফ্ৰেশ কন্ডিশন মিনিমাম ডাউন পেমেন্ট দাদা এইটো এখনৰ 30-35 মান দিব লাগিব 30-35 মান মিনিমাম দিবই লাগে Pulsar 125 বহুত দিন পিছত আহিলে আৰু 125 টো ইয়াতে তাৰপিছত Pulsar আহি নেক্সট আছে এখন N250 2022 মডেল হয় হয় তো এখনৰ প্ৰাইসটো ৰাখিছো 89,000 পাই যাব তাৰপিছত দাদা ডমিনাৰ নেক্সট ডমিনাৰ এখন 2024 মডেল হয় 250 cc 250 এখনৰ প্ৰাইসটো ৰাখিছো 1,39,000 ডমিনাৰ 250 আপোনালোকে চাও পাৰে এটোৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে তাৰপিছত দাদা নেক্সট এখন আছে Karizma XMR 210 হিৰোৰ খুব ধুনীয়া গাড়ী এখন প্ৰাইসটো ৰাখিছো 1,05,000 24 ৰ মডেল 1,05,000 হয় 2024 চনৰ সব পাৰে এটো ধুনীয়া বাইক আছিল আৰু ইয়াতে এতিয়া আৰু বহুত কম কৰি আৰু নিউ ইয়াৰ স্পেশাল বহুত দাম কম কৰি যে আছে তাৰপিছত দাদা আহি গ'ল নেক্সট আছে এখন Ronin হৈ গ'ল 2024 ৰ মডেল হয় 24 ৰে হয় সব গাড়ীখন এবাৰ দেখাই দিয়া খুব ধুনীয়া কন্ডিশন আছে কোনবা যদি Ronin বিচাৰি আছে TVS ৰ Ronin তেনেহলে আহিব পাৰে আপুনি এইচ মোটৰ এখনৰ প্ৰাইসটো ৰাখছো 1,08,000 1,08,000 টকা TVS Ronin আপোনালোকে পাই যাব আৰু সব এটো দাদা মিনিমাম ডাউন পেমেন্ট কিমান দিব লাগিব এইখনটো মোটামুটি ধৰি লোৱা 45-50 মান দিব লাগিব 45-50 মান মিনিমাম আৰু ডাউন পেমেন্ট এটা দিব লাগিব আৰু প্ৰফাইল চাই আপোনালোকৰ তাৰপিছত দাদা স্কুটি আজি কিমানৰ পৰা আৰম্ভ স্কুটি আছে 32,000 ৰ পৰা আছে আৰু 68-70 লৈকে আছে তো গাড়ী বিলাক দেখাই যাও স্কুটিটো এনে কম প্ৰাইজৰ পৰা আছে 32,000 ৰ পৰা আছে তথাপিতো মোৰ ডিলাৰৰ আগত যিখিনি লাগি আছে যিখিনি ডিসপ্লে কৰিছো সেইখিনি মই দেখাই দিও এখন আছে Activa 125 2023 মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 62,000 আপোনালোকে পাই যাব Activa ধুনীয়া হৈ আছে হোৱাইট কালাৰ তাৰপিছত নেক্সট আছে এখন Hero Zoom 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 59,000 ত জুম পাই যাব কিমান চনৰ ক'লে এটো এখন 23 মডেল হয় 23 মডেল তাৰপিছত দাদা নেক্সট আছে এখন Dio Repsol মডেলটো হয় গ্ৰাফিক্স থাকে যেহেতু এটো BS6 মডেল হয় 21 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 55,000 আজিকালি বহুতে আৰু গুৱাহাটী সিটিত স্কুটি এটা বিচাৰি থাকে মাইলেজৰ কাৰণে আপোনালোকে নেক্সট এখন আছে Jupiter 110 cc হয় 2025 ৰ মডেল হয় কিলোমিটাৰটো কিন্তু খুব কম চলিছে 1,700 কিবা এনেকুৱা চলিছে 1700 ৰ ভিতৰত চলিছে হয় সব পাৰে নতুনে হয় নতুনে আৰু 2025 ৰ মডেল এখনৰ প্ৰাইসটো ৰাখিছো 79,000 ত TVS Jupiter নিউ মডেল আৰু পাই যাব আপোনালোকে তাৰপিছত নেক্সট আছে Activa 6G 24 ৰ মডেল হয় স্ক্ৰেচলেছ গাড়ী স্ক্ৰেচ একদম নাই গাড়ীখনত আৰু ধুনীয়া হৈ আছে
ধুনীয়া কন্ডিশনত আছে টায়াৰ কন্ডিশন এটা কিমানত দি আছে এখনৰ প্ৰাইসটো লাগছে 68000 68000 আৰু সপৰে হোয়াইট কালার Activa 6G তাৰ পিছত এটা এৰক্স নেক্সট আছে এৰক্স এখন 2024 ৰ মডেল হয় হয় এখনৰ প্ৰাইসটো লাগছে 1,35,000 1,35,000 ত পাই যাব এৰক্স সপৰে সিল্কি সিলভাৰ কালার তাৰ পিছত এৰক্স আছে এৰক্স 2022 ৰ মডেল হয় এখনৰ প্ৰাইসটো লাগছে 1,10,000 1,10,000 টাকাত এৰক্স পাই যাব তাৰ পিছত আৰু আহিলে তিনখন আছে আৰু এখন 24 ৰ মডেল হয় হয় এখনৰ প্ৰাইসটো 1,35,000 এটো 1,35,000 তিনখন আছে এৰক্স আপোনালোকে আহি কিনে আৰু চাই কিনে লৈ যাব পাৰিব আৰু আপোনালোকৰ কোনটো কালাৰ ভাল লাগিব সপৰে এৰক্স ধুনীয়া পুৰা কন্ডিশনত পাই যাব আৰু প্ৰিমিয়াম স্কুটি যদি বিচাৰে আছে এৰক্স লৈ যাব পাৰিব আহে হ'ল সুজুকি এভিনিস 2023 মডেল হয় এখনৰ প্ৰাইসটো লাগছে 62,000 ত এভিনিস পাই যাব ব্ল্যাক কালার তাৰ পিছত এৰক্স আৰু আহিলে নেক্সট এখন এৰক্স আছে এখনো 24 ৰ মডেল হয় প্ৰাইসটো সেমে আহিব 1,35,000 1,35,000 অন টেবল নেগোশিয়েট হৈ যাব কাম কি আছে সব কৰি দিব আৰু ডিসকাউন্ট পাই যাব যদি কেছত লৈ ডিসকাউন্ট অবিয়াসলি ডিসকাউন্ট পাব কেছত ললে আৰু ফাইনান্সত ললে ফিক্স থাকে আমাৰ প্ৰাইসটো ফাইনান্সত নেগোশিয়েট নহয় আৰু যদি কেছত আপোনালোকে লৈ কেছত নিশ্চয় নেগোশিয়েট কৰি দিম ওকে দাদা তাৰ পিছত দাদা আহি গল নেক্সট এখন আছে এভিনিস 2022 ৰ মডেল এখনৰ প্ৰাইসটো ৰাখছো 59,000 2022 ৰে হয় এফালেও স্কুটি বহুত আছে কালেকশন সবই পাৰে তাৰ পিছত দাদা এন্টকৰ পৰা আৰম্ভ এন্টক এখন আছে 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 68,000 ত এন্টক পাই যাব নিউ মডেল হয় তাৰ পিছত হন্ডা নেক্সট আছে এখন Activa 125 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 62,000 ত পাই যাব Activa এফালে আৰু নেক্সট এখনো Activa 125 2022 ৰ মডেল হয় এখন সেপ্টেম্বৰ মাহৰ এখনৰ প্ৰাইসটো আহিব 59,000 ত পাই যাব তাৰ পিছত দাদা হন্ডা এখন Activa 6G হয় 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 68,000 ত পাই যাব হোয়াইট কালার স্ক্র্যাচলেস কন্ডিশন সবই পাৰে তাৰ পিছত দাদা নেক্সট আছে এখন জুপিটাৰ এখন 125 সিসি হয় 2024 ৰ মডেল ডিসেম্বৰ মাহৰ হয় এখনৰ প্ৰাইসটো ৰাখিছো 75,000 কালাৰটো ধুনীয়া লাগিছে ইয়াত এটা দেখালো বাহিৰত দেখালো আহক আৰু নেক্সট আৰু এখন আছে এখনো BS6 এ হয় জুপিটাৰ 125 এখন 2022 ৰ মডেল হয় ওকে এখনৰ প্ৰাইসটো ৰাখিছো 59,000 কালার अवेलेबल পাই যাব ইয়াটা দেখালো ইয়াটা আছে বাহিৰত এটা আছে আৰু আছে তিনটা কালাৰত আছে যেটো ভাল লাগে বৰ্তমান কালাৰ কেটা সব কেটা ভালে আছে হয় তো তাৰ পিছত দাদা এন্টক আহিলে নেক্সট এন্টক এখন 2024 ৰ মডেল হয় এখন প্ৰাইসটো ৰাখিছো 68,000 ত পাই যাব আপোনালোকে অল কাম অল ট্ৰান্সফাৰ কৰি আৰু তাৰ পিছত নেক্সট আছে এখন Activa 5G 2020 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 49,000 50,000 টাকাৰ তলত আৰু আহি যাব Activa তাৰ পিছত আছে এখন Dio DS6 2023 মডেল হয় এখনৰ প্ৰাইসটো আহিব 62,000 ত আহি যাব আৰু তাৰ পিছত দাদা এটো নেক্সট এখন আছে Aprilia 125 হয় এখনৰ প্ৰাইসটো আহিব 62,000 ত আহি যাব সপৰে এফালে আছে দাদা ৰেজেডাৰ হয় এখন Yamaha এখন BS6 হয় 2023 মডেল হয় এখনৰ প্ৰাইসটো আহিব 65,000 সো Activa अवेलेबल আছে আৰু মডেল আছে ভেৰিয়েন্ট পাই যাব কালাৰ পাই যাব আপোনালোকে আহক আৰু মিনিমাম ডাউন পেমেন্ট দাদা Activa ললে কিমান লাগিব ডাউন পেমেন্ট 15-20 হাজাৰত ওলাই যাব শিওর ওলাই যাব যদি আগতে লোন লৈ আছে আৰু সিভিল ভাল আছে হয় দেন তেতিয়া ওলাই যাব নিশ্চয় ওলাব নেক্সট আহিলে হোয়াইট কালাৰ এখন 2019 ৰ মডেল হয় 19 ৰ মডেল হয় এখন প্ৰাইসটো ৰাখছো 32,000 ত পাই যাব আপোনালোকে মেষ্ট্ৰো সপৰে তাৰ পিছত দাদা আহিলে এখন গ্ৰাজিয়া আছে 2017-18 হেনকা মডেল হ'ব হন্ডা সব আৰু এখনৰ প্ৰাইসটো ৰাখছো 49,000 ত পাই যাব স্কুটি अवेलेबल আছে ইয়াতো আপোনালোকে এটা পাব এটা এফালো আছে अवेलेबल আৰু কালেকচন এফালো এটা আছে এটো দাদা কিমানত Activa 2021 ৰ মডেল হয় Activa 6G হয় এখন 55,000 আহিব 55 মানে গাড়ী ইয়াতে अवेलेबल আৰু কালেকচন আৰু কাবাক যদি Aprilia SXR 160 লাগে দেন Aprilia SXR 160 আছে 2022 ৰ মডেল হ'ব হয় এখনৰ প্ৰাইসটো আহিব 65,000 হয় সব আপোনালোকে আৰু দেখুৱাই আছে না আৰু বাইক দুখন দেখাই দিও RR310 দুখন আহিছে RR310 এখন 2023 মডেল হয় খুব ধুনীয়া কন্ডিশনৰ আছে গাড়ীটো ওয়েল মেইনটেইন কৰি ৰাখিছে একদম স্ক্ৰেচলেছ আহিলে নেকি এতিয়া এখন নতুনকে আহিছে আৰু সপৰে
কিমানত দিব এইটো আজি এখনৰ প্ৰাইচটো ৰাখছো 1,85,000 1,85,000ত পাই যাব আপোনালোকে ওয়েল মেইনটেইন ওয়েল গুড কন্ডিশন আৰু এখন আছে 2018 ৰ মডেল হয় এখন হয় RR310 সেম কালাৰতে আছে ৰেড কালাৰ এখনৰ প্ৰাইচটো ৰাখিছো 1,38,000 এটো পাই যাব 1,38,000ত এটো নতুনে আহিলে আৰু এভেঞ্জাৰ এখন 160 হয় 2019 ৰ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 42,000 নিউ ইয়াৰ স্পেশাল কিমান থাকিব অফাৰ আজিৰ ভিডিঅ'ত অফাৰটো আমাৰ হেয়াই নিউ ইয়াৰ যেহেতু ইটালৈকে আহা নাই বাৰু আৰু অফাৰ হেয়া আমাৰ তেল থাকিব পেট্ৰল থাকিব আৰু হেলমেট এটা থাকিব পেট্ৰল থাকিব আপাচি 160 এখন 4V 2023 মডেল হয় এখনৰ প্ৰাইচটো আহিব 82,000ত পাই যাব আপোনালোকে সফৰে তাৰ পিছত পালসাৰ 150 নহয় এখন পালসাৰ 180 হয় ফুল ভাইজাৰৰ এইটো হয় এখনৰ প্ৰাইচটো আহিব 55,000 তাৰ পিছত দাদা আহি গ'ল এডভেঞ্চাৰ 390 হয় 390 2020 মডেল হয় এখন হয় এখনৰ প্ৰাইচটো ৰাখছো 1,68,000 অলৰেডি আছে না পুৰা এক্সেসৰিজ গোটেই আছে সব তাৰ পিছত ৰেড এখন আপাচি 160 2019 মডেল এখনৰ প্ৰাইচটো ৰাখিছো 58,000ত আপাচি পাই যাব আপোনালোকে কালাৰ পাই যাব ৰেড আছে ব্ল্যাক আছে তাৰ পিছত দাদা আপাচি এখন আপাচি 2V 2024 ৰ মডেল হয় 11,000 ৰানিং আছে এখনৰ প্ৰাইচটো ৰাখিছো 1,09,000 আপোনালোকে পাই যাব কালাৰ এটো এটা আছে ব্ল্যাকত এটা আছে সব এটা মডেল अवेलेबल আৰু ষ্টক পাই যাব নেক্সট এখন ব্ল্যাক কালাৰৰ আছে 2024 ৰ মডেল হয় এখনৰ প্ৰাইচটো সেম ৰাখিছো 1,09,000 1,09,000 টাকা মিনিমাম ডাউন পেমেন্ট দাদা ফাইনান্স কৰিলে পেমেন্ট 42-45 মান দিলে উলাই যাব ৰেডি সিভিল ভাল আছে এটা কালাৰ আছে এটা কালাৰ আছে তাৰ পিছত দাদা এফজেড এটো এফজেড এখন 2023 মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 88,000 মানে अवेलेबल কালেকচন এটাৰ লগত এটা বাইক আৰু লাগি আছে জি আহি আছে আৰু দাম কৈ আছে এটো দাদা এখন এক্সট্ৰিম 125 হয় 2024 ৰ মডেল খুব ধুনিয়া লুকছত আছে গাড়ীখন একদম স্কেচলেস হয় আৰু এখনৰ প্ৰাইচটো ৰাখিছো 85,000ত আপোনালোকে পাই যাব এক্সট্ৰিম 125 সব ব্ল্যাক কালাৰ আহক আৰু সোনকালে এস মোটৰছ ভিজিট কৰক এইফালে দাদা আছে পালসাৰ 125 এখন 2021 ৰ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো তোমাৰ 55,000 দাদা ইয়াতে স্টার্টিং কিমানৰ পৰা বাইক আছে এতিয়া স্টার্টিং 35 ৰ পৰা পাই যাবা 35 ৰ পৰা যদি কোনবা মানে একদম মাইলেজ থকা গাড়ী লাগে এখন দেখাব পাৰা তোমাৰ পেশন 2018 ৰ মডেল হয় 35ত পাই যাব অল ডকুমেন্টেশন দাদা কৰি দিয়া যাবে এইফালে আছে এক্স ব্লেড এখন এক্স ব্লেড 2019 ৰ মডেল হয় এখনৰ প্ৰাইচটো আহিব তোমাৰ 58,000 সব হাৰ্লি ডেভিডসন এখন 2017 ৰ মডেল হয় এখনৰ প্ৰাইচটো ৰাখছো 2,10,000 2,10,000 টকাত হাৰ্লি ডেভিডসন ব্ল্যাক কালাৰ আৰু সব এইফালে আছে দাদা আরএস এখন আরএস 2023 ৰ মডেল হয় 23 মডেল হয় যদিও মানে খুব কম চলে 3,000 মান চলিছে হয় এখনৰ প্ৰাইচটো ৰাখিছো 1,19,000 পাই যাব তাৰ পিছত আৰটিআৰ আৰু আহিলে আৰটিআৰ এখন 160 2023 মডেল হয় এখনৰ প্ৰাইচটো ৰাখছো তোমাৰ 1,00,000 টকাত পাই যাব এইফালে আছে দাদা এনএস 125 এখন 2023 মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 65,000ত পাই যাব আপোনালোকে এইফালে আছে দাদা R15M 2024 মডেল হয় 18,000 রানিং আছে এখনৰ প্ৰাইচটো ৰাখছো 1,55,000 হোয়াইট টু কিমানত দি আছে এখন হোয়াইট 2024 ৰ মডেল হয় এখন একদম ধুনিয়া কন্ডিশনৰ আছে গাড়ী বেছি মানে হোয়াইট কালাৰ আছে আৰু হোয়াইট দাগি হেনবা দাগি সাগি নাই খুব ধুনিয়া কন্ডিশন এখন প্ৰাইচ ৰাখছো 1,65,000ত পাই আছে টায়াৰো ধুনিয়া সব কাৰ গ্ৰিপ এতিয়ালৈকে ধুনিয়া হৈ আছে আৰু যদি ৰনিন কোনবাই যদি আৰু বেলেগ কালাৰৰ বিচাৰি আছে এখন ব্লু কালাৰৰ আছে ৰনিন 2023 মডেল হয় ব্লু ধুনিয়া লুকছত আছে একদম স্কেচলেস গাড়ী এখনৰ প্ৰাইচটো ৰাখিছো 98,000 ৰনিন পাই যাব আপোনালোকে ধুনিয়া হৈ আছে কন্ডিশন সব কালাৰ সব গাড়ী টায়াৰ সব গাড়ী ইঞ্জিন সব আৰু আহক আৰু আপোনালোকে সকলো ধৰণৰ গাড়ী পাই যাব সকলো ধৰণৰ কোম্পানীৰে তাৰ পিছত দাদা এইফালে নেক্সট ইফালে আছে তোমাৰ
কালেকশ্যন চাব পাৰে আৰু ইয়াতে আপোনালোকে এভেইলেবল কালেকশ্যন এভেইলেবল তাৰপিছত Yamaha নেক্সট এখন আছে FZ2 হয় 2022 মডেল হয় ওকে এখনৰ প্ৰাইসটো আহিব 85000 অল ট্ৰান্সফাৰ অল কাম 85000 নত মই আগতেও কৈছো এতিয়াও কৈ দিব বাৰু এইবিলাক প্ৰাইস যিবোৰ কৈ আছো এইবিলাক অকল ভেহিকল প্ৰাইস হয় ইয়াতে আমাৰ পেপাৰ ইনক্লুড নাই পেপাৰটো আমাৰ এক্সট্ৰা থাকে যদি আপুনি কেছত নেগোশিয়েট কৰে দেন কিবা অলপ মিলাই দিম আৰু যদি ফাইনান্সত লয় তেনেহলে আমাৰ প্ৰাইসটো ফিক্স থাকে ওকে আপোনালোকে কেছতে ল'ব আহক আৰু ফাইনান্সটো কৰিলে ইন্টাৰেষ্ট অলপ বেছি দিব লাগে আৰু বেংকৰ পৰা লোন কৰিলে নেক্সট আছে এইফালে 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 82000 হৰ্নেট পাই যাব আপোনালোকে এইফালে আছে 125 আছে এখন সিটি 125X 2023 মডেল হয় আৰু এখনৰ প্ৰাইসটো ৰাখিছো 62000 ত সিটি 125 প্লাস বহুতে আৰু বিচাৰি থাকে আৰু এখন আছে এখন গ্লেমাৰ 2020-21 মানৰ মডেল হ'ব এখনৰ প্ৰাইসটো ৰাখিছো 49000 গ্লেমাৰ পাই যাব আপোনালোকে এস মটৰছ তাৰ পিছত আহি গল হন্ডা এখন হন্ডা শাইন 2024 ৰ মডেল হয় নিউ মডেলটো হয় BS6 খুব ধুনীয়া কন্ডিশনাৰ আছে দাগি হেনুকা বৰ বিশেষ নাই হয় এখনৰ প্ৰাইসটো ৰাখিছো 62000 পাই যাব আপোনালোকে সব আৰু কেমেৰা মই পুৰা ঘূৰাই দেখুৱাই দি আছো এই ৰুমটোত আপোনালোকে বাইক পাই যাব এস মটৰছৰ সব আৰু আছে পিছফালে RS ব্ল্যাকত আছে ৰেড কালাৰটো দেখুৱালো ইমান কালেকশ্যন আছে ইয়াত এখন 24 ৰ মডেল আছে RS ৰানিং টু 10000 মান হৈছে 10000 হয় তাৰ 1,28,000 RS আপোনালোকে পাই যাব আৰু এস মটৰছ তাৰ পিছত দাদা MT কালেকশ্যন MT আহি গল 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 1,49,000 MT এভেইলেবল দেখোন কালেকশ্যন আছে কালেকশ্যন এটা আছে তো ইয়াতে মই কৈ দিওঁ যে গাড়ী MT ৰ আপোনালোকে কালেকশ্যন পাই যাব MT ঢেৰ আছে আপোনাক যি কালাৰত লাগে এইটো কালাৰতে পাই যাব খালি দেখুৱাব কেনে অকমান অসুবিধা হৈছে গাড়ীবিলাক গোটেই সোমাই আছে ভালকে আপোনালোক খুলি দেখাব পৰা নাই তো আপোনালোকে আহিলে হল ডিলাৰত MT আপোনালোকক লাগিলে পাই যাব নিশ্চয় আপোনালোকে ফোন কৰিব যদি কিবা ডিটেইলছ লাগে গাড়ীৰ বিষয়ে সেইখিনি আমি আপোনালোকক কৈ দিম ফোনত মই এবাৰ দেখাই দিব গৈছো সব MT এভেইলেবল আৰু ব্ল্যাক লাগে সিলভাৰ লাগে ব্লু লাগে MT টা একদম কম দামত আৰু আজি আপোনাৰ ডিলাৰত আছে নেকি MT একদম কম দামত তোমাৰ পাই যাবা 1,10,000 পাই যাবা 1,10,000 পাই যাব MT সব চাই লওক আপোনালোকে কালেকশ্যন এতিয়া এভেইলেবল হৈ আছে আপোনালোকে দেৰি নকৰিব আৰু যিমান সোনকালে আৰু আহি যাওক এজ মটৰছ তাৰ পিছত দাদা আহি গল পালসাৰ আছে NS 160 ৰ কালেকশ্যন ঢেৰ আছে কালেকশ্যন কি মই এবাৰ দেখাই দিব কৈছো তোমাক দেখাই দিব NS ৰ বিভিন্ন ধৰণৰ মডেল বিভিন্ন ধৰণৰ কালাৰ সাপৰে কোট NS আৰু এভেইলেবল কিমানৰ পৰা আহে দাদা NS পাই যাবা মোৰ তাতে পাই যাবা NS 160 তুমি 78,000 ৰ পৰা পাই যাবা 78 ৰ পৰা 1,33,35 এনেকুৱাৰ ভিতৰতো পাই যাবা যদি USD লাগে ডিজিটেল মিটাৰ USD LED হেডলাইট গোটেই পাই যাবা মই আকৌ ক'লো যে মই দেখাবৰ কাৰণে অকমান দিগদাৰ হয় কাৰণ গোটেই লাইনআপটো একদম মিলাই থোৱা আছে তো NS ৰ কেনে যদি কোনোবা যদি NS বিচাৰি আছে কাবাক NS লাগে 200 হোক বা 160 হোক আপোনালোকে ফোন কৰিলে হল স্ক্ৰিনত তো মোবাইল নম্বৰ দিয়া থাকিব আপোনালোকে ফোন কৰক গাড়ীৰ কিবা ডিটেইলছ লাগে সেই বিষয়ত খুদিলে আমি জনাই দিম ফোনত NS ৰ কালেকশ্যন আছে আপোনালোকে ফোন কৰি আহিব পাৰে ওকে দাদা আৰু কালেকশ্যন আছে না আপোনাৰ লগত NS ৰ এখিনি গোটেই কালেকশ্যন আছে মোৰ ইয়াতে কালেকশ্যন যিখিনি আছে গোটেই দেখাইছো NS আৰু MT ৰ কেনে আপোনালোকে ফোন কৰিলে হল কালেকশ্যন খিনি মই দেখাই দিছো আপোনালোকক ভিডিঅ তথাপিতো কিবা যদি খুদিব লগা থাকে দেন আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰিব মই আপোনাক যি লাগে সেইটো নিশ্চয় জনাই দিম তাৰ পিছত দাদা আহি গল এডভেঞ্চাৰ KTM এডভেঞ্চাৰ 250 2021 ৰ মডেল হয় তাৰ প্ৰাইসটো ৰাখিছো 1,55,000 1,55,000 পাই যাব তাৰ পিছত হিমালয়ান বহুতে ডিমান্ড কৰি থাকে হিমালয়ান লাগে 23 মডেল হয় একদম কিলোমিটাৰটো তোমাৰ 22,000 মান ৰানিং হৈছে এইখনৰ হয় আৰু এইখনৰ প্ৰাইসটো ৰাখিছো 1,80,000 1,80,000 হিমালয়ান পাই যাব এফালো আছে হিমালয়ান এখন BS4 2019 মানৰ মডেল হ'ব হিমালয়ান
এইখনৰ প্ৰাইচটো ৰাখিছো 1,32,000 1,32,000 পাই যাব আৰু আছে এইফালে নেক্সট এখন হিমালয়ান আছে 2020 মডেল হয় হয় এইখনৰ প্ৰাইচটো ৰাখিছো 1,49,000 1,49,000 পাই যাব হিমালয়া চাব পাৰে এইফালে আৰু আছে হিমালয়ান এভেইলেবল আৰু হিমালয়ানৰ কালেকচন টিএছ মটৰচাইকেল টো কিমান আছে এখন 2022 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছো 1,70,000 1,70,000 হয় তাৰ পিছত ৰয়েল এনফিল্ড স্কেম 411 প্ৰাইচটো ৰাখিছো 1,55,000 1,55,000 চাব পাৰে এইফালে আছে ইএছডি এডভেঞ্চাৰ 2023 মডেল হয় হয় এইখনৰ প্ৰাইচটো ৰাখিছো 1,28,000 1,28,000 এইফালে আছে জিক্সাৰ এখন জিক্সাৰ 2020 মডেল হয় আপোনাৰ প্ৰাইচটো 55,000 ৰাখিছো 55,000 পাই যাব আপোনালোকে চাব পাৰে এভেইলেবল আৰু কালেকচন এছ মটৰ্ছ আহক আপোনালোকে